এনেকুৱা কৰে মই কি কৰি খাম মই ৰাজনীতিটো শেষ কৰি দিলোঁ মই ৰাতিপুৱা 8টাতে মানে মই টোপনিটো 8টাতে উঠোঁ আমি তেতিয়া মই ফোনটো খুলিলোঁ চুইচ অফ আছিলে ৰাতি খোলাৰ পিছত মই ফোনটো আহিলে মই অতিটো সিহঁতে মোক জনালে যে মোৰ লগত কাম কৰে মোক জনাইছে মইতো ইয়াতে ৰাতি 10টাতে যাওঁ বেছিভাগ ঘৰত পাওঁতে মই 11:30 12টা খাই লওঁতে আমাৰ 1টা বাজি যায় তেওঁ ৰাতিপুৱা ফোন কৰিলে মোক যে তোমাৰ দোকানটো নাই কোনোবা দুপত্ৰ লৈ গৈছে মই লগে লগে বৰষুণ পৰি আছে বৰষুণৰ মাজতে মই আহিলোঁ চালোঁ ইয়াতে মোৰ দোকানখিনি নাই সেইটো কাৰণে পোৱা নাই কিন্তু দোকানটো ইয়াতে আছিলে আমাৰ সেইটো ঠাই আমাৰ কিন্তু 2 দিন আগতে আমাৰ মিউনিচিপালিটি ৱাৰ্ণিং দিছিলে যে তুমি ইয়াত দোকান কৰিব নোৱাৰিবা মই কৈছোঁ ঠিক আছে যদি বেলেগে কৰিব মই যদি কৰিব নোৱাৰোঁ মই গুচি যাম এতিয়া বেলেগে যদি কৰি আছে তো মই কিয় থাকিব নোৱাৰিম বেলেগকো উঠাই দিয়ক সেই কৈছে যে বেলেগেও উঠিব কাৰণ ঠিক আছে বেলেগে যদি উঠে ময়ো উঠিম এতিয়া বেলেগে দোকানবিলাক চব আছে মোৰ দোকান হঠাৎকৈ নোহোৱা হ'ব কাৰণটো গোটেইখিনি দোকান আছে কিন্তু মোৰ দোকানখিনি নাই এতিয়া মই কি কৰি খাম এটা দোকান কৰিছে ইমান দিন ৰাজনীতিকত আহি একদম মই বৰবাদ হৈ গৈছোঁ এতিয়া মই জীৱন সংগ্ৰাম কৰি খাবৰ কাৰণে বিচাৰিছোঁ এই জীৱন সংগ্ৰাম কৰি খাওঁতে মই 4 টকা কেইটকা পাওঁ মোৰ জীৱনটোহে বচাইছোঁ নহয় 500 বা 600 টকাহে পাওঁ তাতকৈ তাৰ বেছি নাপাওঁ মই 3টাতেহে দোকান খোলোঁ আৰু ৰাতিলৈকে 9টালৈকে দোকান 9টা 9:30লৈকে দোকান খোলোঁ গতিকে কেইটকা পাওঁ আমি সেইখিনি এসপ্তাহে হোৱা নাই দোকানখিনি দিয়া তাতে যদি আমাক এনেকুৱাই কৰে আমি কি কৰি বাচিম কেনেকুৱাই কৰিম আমাৰ এসপ্তাহো হোৱা নাছিলে মানে কি ইয়াতেতো দোকান এইটোতো 100% হ'বই কাৰণ বাকী দোকানবিলাক আছে চুগালিৰ দোকান নোহোৱাৰ কাৰণটো কি নিশ্চয় ইয়াতে সন্দেহ আছে ইয়াতে বা কাৰোবাৰ মানে থাকিব পাৰে কাৰোবাৰ ইনফৰ্মেশ্যন এইটোৱে আমাৰ সন্দেহ নাই দোকান মই দেখা নাই এতিয়া মই কি কৰি খাম এতিয়া মই এইটো এতিয়া মই মানে উপায়হীন কৰি আছোঁ এতিয়া মই কি কৰোঁ নকৰোঁ এতিয়ালৈকে মই নাই মই আৰু কি মই বিচাৰ কৰিলোঁ মিউনিচিপালিটিতো গ'লোঁ নাই পোৱা নাই মই এতিয়ালৈকে মই আৰু বিচাৰি আছোঁ নাপালে আৰু কি কৰি খাম মই আৰু চুইচাইডৰ বাহিৰে একো ৰাস্তা নাই মই ইয়াতে দোকান কৰি খাওঁ যদি মোৰ মানুহে এনেকুৱা কৰে মই কি কৰি খাম মই ৰাজনীতিটো শেষ কৰি দিলোঁ গতিকে ইয়াত আৰু ক'ব লাগে না ধুবুৰীতো দিব খুজিছিলোঁ তাতেও দিব পৰা নাই ইয়াতে যদি বছৰতে খাব নোৱাৰোঁ ক'ত যাম কি কৰি খাম মই এটা দোকান কৰি খাওঁতে যদি মই অপৰাধ বা মোৰ দোকান যদি নোহোৱা হয় মানুহে 15 দিন বা 20 দিন মানুহে গেডাৰিং হ'ব সেইটো 100% তাৰ বুলি যে গোটেই দিনে যে এনেকৈ থাকিব এইটো নহয় কিন্তু সেইটো কাৰণে যে মোক এনেকৈ ষড়যন্ত্ৰ কৰি মোক নোহোৱা কৰিব চবেই তাই থাকিবৰে যদি ফুটপাথত কাৰো পাৰ্মিশ্যন নাই ঠিক আছে উঠাই দিয়ক মোক ক'বলগীয়া একো নাই সবাই কৰি খাব পাৰে কিন্তু চুগালি কিয় খাব নোৱাৰে চুগালিটো আনকিও এইটো নহয় এইটো কোনোবা হাতৰ আছে ইয়াত ৰহস্য আছে ইয়াত দুৰ্বৃত্ত মানে কোনোবা মানে লুকাই লৈছে যিহেতু মোৰ দোকানত অলপ ভিৰ হয় কাৰণ চুগালিক ভাল পোৱা মানুহে বহুত আহে চুগালিৰ দোকানে অলপ চাহটো ভাল পায় আৰু চুগালিক মৰম কৰে মানুহে মোক মৰম কৰাৰ কাৰণে মোক 10 টকাটো ডাঙৰ কথা নহয় আজি মোক 10 টকা মৰমত চাহ খাই দিয়া বুলি নহয় এইটো মৰমতে 10 টকা মোক দিয়ে যে চুগালিয়ে বহুত সংগ্ৰাম কৰিলে বহুত কষ্টত আছোঁ দুখীয়া মানুহ গতিকে জীৱনখন আমি বাচোৱাৰ কাৰণে মানুহে 1 কাপ চাহটো এনে পইচাটো 10 টকা দিব নোৱাৰে সেইকাৰণে 1 কাপ চাহ 10 টকা দি লয় মানে ভাল পোৱাৰ কাৰণেহে মানুহ আহে সেইকাৰণে চুগালিক 10 টকা দি আমাক সহায় কৰে সেইকাৰণে মানুহে অলপ ভিৰ কৰে কিছুমান ল'ৰাবিলাকেও থাকে চেল্ফি ফটো লৈ ভাল পোৱাৰ কাৰণে কিন্তু তাৰ মাজতে এনেকুৱা সেইটো লৈ কিবা ইছ্যু চলি আছে মোৰ ধাৰণা এইটো কাৰণ আমি মিউনিচিপালিটি আমাক যিহেতু ৱাৰ্ণিং দিছে যাত ইয়াৰ পৰা আমি কিবা এটা মানে কমপ্লেইনো দিছে মিউনিচিপালিটি মোক জনাইছে মই নাম নকওঁ ইয়াতে কিন্তু আমাৰ ইয়াৰ পৰাই মানে ইয়াৰ পৰাই মানে কমপ্লেইনটো দিছিলে কিন্তু সেইটোৱে আমাৰ এটা মানে সন্দেহ হৈ আছে আৰু কি আজি আহি দেখিলে দোকানটো নাই মই এতিয়ালৈকে পোৱা নাই আৰু পঢ়ানো হোৱাই লৈ আমি কি কৰিম পঢ়া নাইতো আমাক ব্যৱস্থা চুগালিৰ ব্যৱস্থা কৰিব নোৱাৰিব মই ভালকৈ জানো
কাৰণ মই ল'লেও আমি যাইলে মাত দিব বাছ এইখিনি, কিন্তু আমি যে সহায় পাম বুলি মই বিশ্বাস নহয়। ইমান দিন কষ্ট কৰি খাই আছে, আজি যদি মই এইটোও যদি নহয় মই কি কৰি খাম এতিয়া? সহায় কৰিবলৈ সহায়টো আমাক নকৰিব কোনেও।